प्रथमे आमी महोदयर পৰা তেজপুৰলৈ যিমান মটৰ শ্ৰমিক সংস্থা আছে মটৰ শ্ৰমিক সংস্থাৰ পৰা সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আৰু অতি দুখেৰে ক'ব বিচাৰোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে মাজে মাজে বিভিন্ন ধৰণৰ আইন আনি যান বাহনৰ ওপৰত মাধমাৰ ঘটাইছে। এই উদ্যোগটো মৃত্যুপৰাই হৈ গৈছে। ৰিচেণ্টলি আপোনালোকে জানে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হিট এণ্ড ৰান নামেৰে যি বিষয় ভাৰতীয় ন্যায় সংহিতা উত্থাপন কৰিছে তাত দেখা গৈছে যে কোনো এজন চালকে বা কোনো এজন যান বাহন দুৰ্ঘটনা হ'লে তেওঁ 10 লাখ টকা জৰিমনা ন্যূনতম 10 বছৰৰ জেল। এনেকুৱা ধৰণৰ সৰকাৰী সিদ্ধান্ত আমি গোটেই অসমৰ যিমান মটৰ শ্ৰমিক সংস্থা আছো সকলোৱে তীব্ৰ গৰিহণা জনাইছোঁ আৰু অনতিপলমে উক্ত সিদ্ধান্ত বাতিল কৰিবলৈ কলা আইন প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰ ভাৰত চৰকাৰক অনুৰোধ জনাইছে আৰু ইয়াৰ প্ৰতিবাদ কল্পে প্ৰথমে আমি প্ৰথম পৰ্যায়ত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহে 5 আৰু 6 জানুৱাৰী তাৰিখে 48 ঘণ্টীয়া কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে। ইয়াৰ পিছতো যদি ভাৰত চৰকাৰ আমাৰ এই আন্দোলনত গুৰুত্ব নিদি এই আন্দোলনৰ প্ৰতি সঁহাৰি নিদি যদি জোৰপূৰ্বক আইনখন বলবৎ কৰিব খোজে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ'ব। এয়ে মই অসম চৰকাৰ ভাৰত চৰকাৰক সকীয়াই দিছোঁ। লগতে আমাৰ আহ্বান কৰা 5 আৰু 6 জানুৱাৰী তাৰিখৰ কৰ্মবিৰতি কাৰ্যসূচী কিছু নেতৃত্ব ছাত্ৰ জড়িত মহলে চৰকাৰৰ দালাল স্বৰূপে এই বন্ধখন বা আমাৰ কৰ্মবিৰতি কাৰ্যসূচী উঠাই লওঁ বুলি পেপাৰ পত্ৰিকাত প্ৰকাশ কৰিছে, তেওঁলোকক গৰিহণা দিছে। অসমবাসীৰ জ্ঞাতাৰ্থে জনাওঁ যে আমি আহ্বান কৰা যেটো বন্ধ 5 আৰু 6 তাৰিখৰ 6 জানুৱাৰী কৰ্মবিৰতি কাৰ্যসূচী আমি আহ্বান কৰিছোঁ, বাহাল থাকিব, কাৰ্যসূচী পালন কৰিম। লগতে অসমৰ যিমান যান বাহন ই ৰিক্সা, টেম্পু, অটো, ব্যৱসায়িক প্ৰতিষ্ঠানৰ চলাচল গাড়ীসমূহ, বাছ, ট্ৰান্সপৰ্ট, ট্ৰাক সকলো যান বাহনৰ চকা বন্ধ ৰাখিবলৈ আমি সকলো পক্ষকেই আহ্বান জনাইছোঁ। সর্বপ্রথমে আমি বিজ্ঞানী মটর শ্রমিক সংস্থাপনৰ আন্তৰিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ নিউজ প্ৰকাশ কৰিবলৈ আহিছে, তেওঁলোকক সেইকাৰণে ধন্যবাদ জনাইছোঁ। যিহেতু আজি এই পলায়নখনৰ বিষয়ে সকলোৱে অৱগত, সাংবাদিক বন্ধু বা অন্যান্য জনসাধাৰণক নতুনকৈ জনাবলগীয়া নাই যি এই পলায়নখন আমাৰ মটৰ শ্ৰমিকৰ ওপৰত জাপি দিছে। মটৰ শ্ৰমিকসকলে এই আইনখনৰ বিৰোধিতা কৰিছে। এই বিৰোধিতাৰ কাৰণে 5 আৰু 6 জানুৱাৰী 48 কৰ্মবিৰতিৰ যি ঘোষণা কৰিছে সেইটো বাহাল থাকিব। গতিকে আমি এই কৰ্মবিৰতি অনুষ্ঠান সুকলমে পালন কৰিবলৈ আমি পূৰ্ণ সমৰ্থন জনাম। যিমানখিনি পাৰোঁ যে আমি অনাগত দিনত যাতে মটৰ শ্ৰমিকসকলৰ সুৰক্ষাৰ কাৰণে এই আইনখন বাতিল কৰাৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। নহ'লে যদি আইনখন বাতিল নহয়, এই আইনৰ পৰিৱৰ্তে এই আইনখন যদি গৃহীত কৰে তেওঁ অনিৰ্দিষ্ট 5 আৰু 6 বন্ধৰ পিছত আকৌ যৌথ মঞ্চৰ সহযোগত আলোচনাৰ মাধ্যমে আমি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ৰাখিম বুলি আমি ইতিমধ্যেই থিৰাং কৰিছোঁ। গতিকে যদি এই দুদিনৰ 48 ঘণ্টা বন্ধত যদি তেওঁলোকে আমাক কোনো ধৰণৰ সহায় নজনায়, ভৱিষ্যতে আমাৰ মটৰ শ্ৰমিকৰ যি দুৰৱস্থা ইতিমধ্যেই আমাৰ বহু ড্ৰাইভাৰসকলে লাইচেঞ্চ ফালি দিছে, গাড়ী নচলাওঁ বুলি ইতিমধ্যে গাড়ী স্তব্ধ কৰিছে। অকল অসম নহয়, ভাৰতবৰ্ষৰ যিকোনো ঠাইত বহু ঠাইতে এনেকুৱা অলৰেডি হৈ আছে। গতিকে আমি এতিয়া অসমৰ তৰফৰ পৰা আমি এটাই জনাওঁ যে যদিহে ইয়াৰ কোনো ধৰণৰ সুব্যৱস্থা নকৰে চৰকাৰে, মটৰ শ্ৰমিকৰ পৰিয়ালৰ কাৰণে যিটো চিন্তা নকৰে, যি 10 বছৰৰ জেল, 10 লাখ টকা জৰিমনা ঘোষণা কৰিছে, গতিকে 10 লাখ টকা দিব পাৰিলে এজন চালকে কেতিয়াও গাড়ী নচলায়, তেওঁ অন্য ব্যৱসায় কৰিলে হয়। গতিকে মই অসম চৰকাৰ আৰু ভাৰত চৰকাৰক অনুৰোধ জনাওঁ এই আইনখন বাতিল কৰিবলৈ। বাতিল নকৰিলে পৰৱৰ্তী কালত আমি তীব্ৰতৰ আন্দোলন কৰি তুলিম বুলি আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। তেজপুৰ মটৰ শ্ৰমিক সংস্থাই যি 5 আৰু 6 তাৰিখে বন্ধ আঞ্চলিকভাৱে ঘোষণা কৰিছে, এই বন্ধ সফল কৰিবৰ কাৰণে অসমৰ সকলো মটৰ শ্ৰমিকসকলক
এই সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে যদিহে এই আইনখন বাতিল নকৰে তাৰ পিছত আমাৰ অসমৰ যিসকল মটৰ শ্ৰমিক আছে সকলো মটৰ শ্ৰমিকে অনিৰ্দিষ্টকালীন চকা বন্ধ আৰু কৰ্মবিৰতি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মই এজন ড্ৰাইভাৰ হিচাপে এটা কথা ক'ব বিচাৰোঁ। ভাৰত চৰকাৰে যিটো কলা আইন লৈ আহিছে, আইনটোত যিটো মানে কথাবিলাক কোৱা গৈছে, এতিয়া মোৰ পকেটত যদি 10 লাখ টকা থাকিল হয় মই গাড়ী চলাব গ'লো হয় নেকি? এতিয়া 10 বছৰ কালি মই ৰাজস্থানৰ পৰা আহিছোঁ, যোৱাকালি মই ৰাজস্থানৰ পৰা আহিছোঁ গাড়ী লৈ। আহোঁতে যদি কিবা এটা অঘটন হৈ গ'ল, যিটো ৰাস্তাৰ কণ্ডিশ্যন দেখা পাইছোঁ, মইতো 10 বছৰ জেলত যাবলৈ হ'লে। এতিয়া মই 10 বছৰ জেলত গ'লে মোৰ বাইকে কোনে বহিব? অমিত শ্বাহে বহিব নেকি? তেওঁতো কেতিয়াও নপঢ়ে। সেইকাৰণে মই এতিয়াও কৈ আছোঁ, একদম স্পষ্ট ভাষাৰে কৈছোঁ, চৰকাৰে এতিয়াও চিন্তা চৰ্চা কৰক, নহ'লে ভাৰত চৰকাৰৰ যিবিলাক কেবিনেট মিনিষ্টাৰ আছে তেওঁলোকে গাড়ী চলাব লাগিব। কেতিয়াও নচলে, ড্ৰাইভাৰে গাড়ী চলাব লাগিব। ড্ৰাইভাৰে যিহেতু গাড়ী চলাব লাগিব, সেইকাৰণে চৰকাৰক হুকিয়ান দিছে এইফালৰ পৰা এই আইনখন সোনকালে বাতিল কৰি লওক, নহ'লে পৰৱৰ্তী আন্দোলন এনেকুৱা আন্দোলন হ'ব গোটেই ভাৰত বন্ধ হৈ যাব। ভাৰত বন্ধ হৈ গ'লে আপোনালোকে ভালকৈ জানে অৰ্থনৈতিক অৱস্থা কি হ'ব পাৰে ভাৰতৰ। যিহেতু বৰ্তমান ভাৰতৰ যিটো ইকনমি চলি আছে আমি কম বেছি জানিম, আমি বুজি পাওঁ। ভাৰতৰ ইকনমি নেপালতকৈ কম। যদি এই 50 লাখ ড্ৰাইভাৰে যদি ভাৰত বন্ধ কৰি দিয়ে, এইটো ভাৰত চৰকাৰেও জানে, আপোনালোকেও জানে, আমিও জানো, ভাৰত বাংলাদেশতকৈ তলত পৰি যাব। এইকাৰণে আমি অনুৰোধ জনাইছোঁ বাৰ বাৰ, ভাৰত চৰকাৰ, অসম চৰকাৰ আইনখন কেনেকৈ কি কৰিলে ভাল হয়, ড্ৰাইভাৰৰ ওপৰত ইমান অন্যায় অত্যাচাৰ নকৰিব এতিয়াও জনাইছোঁ, নহ'লে কিন্তু ভয়াৱহ আন্দোলন আৰম্ভ হ'ব। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।